নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেচবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত নগাঁও জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। আজি আমি এই ভিডিঅ'টোত পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰিম। এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে ছবিটোত মৌল এটা পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ সংখ্যাসহ দেখুওৱা হৈছে। এটা মৌলটো সংকেত হৈছে এলুমিনিয়াম, ইয়াৰ পাৰমাণৱিক সংখ্যা 13 বুলি কৈছে, পাৰমাণৱিক ভৰ হৈছে 27, সংকেতটো হৈছে Al। এতিয়া ইয়াত কৈছে তলৰ কোনটো বিকল্প পৰ্যায়িত তালিকাত মৌলটো সজাইছে, মানে মৌলটোৰ অৱস্থান উলিয়াব লাগে। এতিয়া যেহেতু পাৰমাণৱিক সংখ্যা 13, গতিকে আমি ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস লিখিলে হ'ব 2,8,3। গতিকে তিনটা কক্ষ আছে, তিনটা কক্ষ হ'ব মানে কি পৰ্যায় 3 হ'ব। কক্ষ সংখ্যা আমাক কি দিয়ে, পৰ্যায় সংখ্যা দিয়ে। গতিকে এই মৌলটো 3 নম্বৰ পৰ্যায়ত থাকিব। গতিকে অপচন এ আৰু অপচন চি হ'ব নোৱাৰে, কাৰণ পৰ্যায় 1 আৰু পৰ্যায় 6 দিয়া হৈছে। পৰ্যায় 3 ক'ত দিয়া আছে, অপচন বি আৰু অপচন ডি। গতিকে অপচন বি আৰু অপচন ডিৰ ভিতৰত কিবা এটা হ'ব। বহিতম কক্ষত যেহেতু 3টা ইলেক্ট্ৰন আছে, গতিকে বৰ্গ সংখ্যা পাব হলে তাৰ লগত আমি 10 যোগ কৰিম। 10 যোগ কৰিলে কিমান হ'ব, 13। গতিকে এই মৌলটো 13 নম্বৰ বৰ্গত থাকিব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, অপচন বি হ'ব। নেক্সট কুৱেশ্যনটোত কি কৈছে, তলৰ সন্তুলিত সমীকৰণটোত এ আৰু বি মান যথাক্ৰমে ক'ব লাগে। ইয়াত আমাৰ সমীকৰণ এটা দিয়া হৈছে, সমীকৰণটোক আমি অভাল প্ৰথমতে সন্তুলন কৰিব লাগিব। এইটো হ'ল জিংক নাইট্ৰেট প্লাছ NO2 প্লাছ টুৱাইচ H2। এতিয়া অকমান ভালকে যদি এনালাইজ কৰা, এইফালে হাইড্ৰজেন কেইটা আছে 4টা। গতিকে হাইড্ৰজেনটো প্ৰথমে বেলেন্স কৰি লওঁ। ইয়াত 4 দিলো, গতিকে হাইড্ৰজেন আমাৰ বেলেন্স হৈ গ'ল। হাইড্ৰজেন বেলেন্স হৈ গ'ল। ইয়াত 4 দিয়াৰ লগে লগে নাইট্ৰজেন কেইটা হৈ গ'ল, নাইট্ৰজেন 4টা হ'ল। ঠিক আছে, নাইট্ৰজেন ইয়াত কেইটা হ'ল, 4টা হ'ল। ইয়াত নাইট্ৰজেন ইয়াত 2টা আছে, অলৰেডি ইয়াত 2টা আছে, আৰু নাইট্ৰজেন ইয়াত যদি মই 2 এটা দি দিওঁ, নাইট্ৰজেনো 4টা হৈ যাব। গতিকে নাইট্ৰজেন বেলেন্স হৈ গ'ল। অক্সিজেন কেইটা আছে এইফালে, ইয়াত অক্সিজেন 6টা, ইয়াত 4টা 10টা, ইয়াত 2টা 12টা। ইয়াতো অক্সিজেন 4 3 গুণ 12টা। ঠিকে আছে। জিংক এইফালে এটা আছে, ইয়াতো জিংক এটা আছে। গতিকে অক্সিজেনো বেলেন্স হৈ গ'ল। ঠিক একেদৰে এজ ৱেল এজ জিংকো বেলেন্স হৈ গ'ল। এতিয়া ইয়াত এ মানে কি, HNO3 আগত যিটো আছে সেইটো হ'ল এ। গতিকে এ ভেলু হ'ল 4। ঠিক একেদৰে বি মানে হৈছে NO2 আগত যিটো আছে সেইটো হ'ল বি। গতিকে বি ভেলু হ'ব 2, এ ভেলু 4 আৰু বি ভেলু 2। গতিকে 2 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি। নেক্সট 3 নম্বৰ কুৱেশ্যনটোত কৈছে আৰ্দ্ৰ বতাহৰ সংস্পৰ্শলৈ আহিলে এটা মৌল Xৰ বৰণ ৰঙচুৱা মুগা হৈ এটা নতুন যৌগ Y গঠন কৰে। X আৰু Y দুইটা কি হ'ব? ইয়াত মানে লুট মামৰি ধৰাৰ কথা কোৱা হৈছে। ইয়াত X মৌলটো হ'ব চিম্পুলকে ক'ব গ'লে লু বা আইৰণ। গতিকে X হ'ব আইৰণ, আৰু ইয়াক যদি আমি জলীয় বাষ্প বা আৰ্দ্ৰ বতাহৰ সংস্পৰ্শলৈ আনো, আমাৰ কি উৎপন্ন হ'ব, Fe2O3 উৎপন্ন হ'ব। আৰু ইয়াৰ ফলত আমাৰ মামৰি ধৰে, মানে ৰাষ্টিং বুলি ক'ব পাৰো। গতিকে অভাৰঅল X ৰ ভেলু হ'ব, X হ'ব Fe আৰু Y হ'ব Fe2O3। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব, 3 নম্বৰ কুৱেশ্যনটো কাৰেক্ট আনসাৰ অপচন বি হ'ব। X আৰু Y চিনাক্ত কৰিব লাগে। X হ'ব Fe, ডেট মিনছ আয়ন, Y হ'ব Fe2O3। এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে দুটা ৰোড সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰোড 2 ওহম হয়, আৰু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে 9 ওহম হয়। ৰোড দুটা কি? ধৰি লৈছো এটা ৰোড R1 আৰু আনটো ৰোড মই ধৰি লৈছো R2। এতিয়া ইয়াত কৈছে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ৰোড কেইটা মানকেইটা যোগ কৰিব লাগিব। R1 প্লাছ R2 কৰিলে কিমান হয় বুলি কৈছে, 9 ওহম। R1 প্লাছ R2 ভেলু কিমান, 9। ঠিক একেদৰে সমান্তৰাল সজ্জাত সংযোগ কৰিলে কিমান হ'ব, 1/R1 প্লাছ 1/R2 ইকুৱেল টু কিমান হয় বুলি কৈছে, 2 ওহম। ইয়াৰ পৰা এতিয়া আমি R1 আৰু R2 চিনাক্ত কৰিব লাগিব। এই দুটা ইকুৱেশ্যন পালো, এই ইকুৱেশ্যন কেইটাৰ পৰা আমি R1 আৰু R2 উলিয়াব লাগিব। গতিকে আমি সেকেন্ড ইকুৱেশ্যনটো ইউজ কৰিম, 1/R1 প্লাছ 1/R2 ইকুৱেল টু 2। এতিয়া সমান্তৰাল সজ্জা ঠিকে আছে। ওকে, ইয়াত এটা বস্তু মই ভুল কৰিছো। ভুলটো কি জানেনে? এইটো আমাৰ 1/2 হ'ব। এইটো আমাৰ কি হ'ব, 1/2 হ'ব, নট 2, এইটো 1/2। কেলে 1/2 হ'ল, কাৰণ সমান্তৰাল সজ্জাত আমাৰ ফৰ্মুলাটো কি আছিলে, 1/R ইকুৱেল টু 1/R1 প্লাছ 1/R2 আছিলে। আৰু ইয়াত R সমতুল্য ৰোধ বুজায় সমান্তৰাল সজ্জাত। সমান্তৰাল সজ্জাত R ভেলুটো ইয়াত দিয়া হৈছে 2। গতিকে ইয়াত অভাল ইয়াত 1/R জেগাত 1/2 হ'ব। বুজি পাইছা? গতিকে এতিয়া আমি এইটো সিম্পলিফাই কৰিম, 1/R1 প্লাছ 1/R2 ইকুৱেল টু 1/2। এতিয়া দিছ ইমপ্লাইজ, এইটো যদি আমি এলচিএম লওঁ, R1 ইনটু R2 ওপৰত হ'ব R1 প্লাছ R2 ইকুৱেল টু 1/2। R1 প্লাছ R2 ভেলু কিমান লিখিব পাৰা, 9। গতিকে 9 ডিভাইডেড বাই R1 ইনটু R2 ইকুৱেল টু 1/2। এতিয়া যদি ইয়াক বজ্ৰপন কৰিলে কি হ'ব, এইটো R1 ইনটু R2 ইকুৱেল টু 18।
মানে ৰুট গিটাৰ মানে পূৰণ কৰিলে R1 আৰু R2 ভ্যালু পূৰণ কৰিলে আমি 18 পাব লাগিব এতিয়া ক'ত 18 পাম হেতু চালে হ'ল এতিয়া এইকেইটা মানে এটো ধৰিলো R1 এটো ধৰিলো R2 এইকেইটা পূৰণ কৰিলে কিমান পাম 8 পাম গতিকে অপচন ডি হ'ব নোৱাৰে ঠিক একেদৰে এটো চা 4 আৰু 5 এইকেইটা পূৰণ কৰিলে 20 পাম গতিকে অপচন বি হ'ব নোৱাৰে ইয়াত 2 আৰু 7 পূৰণ কৰিলে কিমান পাম 14 গতিকে অপচন এ হ'ব নোৱাৰে কিন্তু অপচন সি কি আছে R1 ৰ ভ্যালু 3 আছে আৰু R2 ভ্যালু কিমান আছে 6 আছে গতিকে পূৰণ কৰিলে কিমান পাম পূৰণ কৰিলে 18 পাম গতিকে আমাৰ কাৰণে অপচন সি কাৰেক্ট বুজি পালানে কেনেকৈ কৰিলো সিম্পল বা হিট এণ্ড ট্ৰায়াল মেথডতো এটো উলিয়াব পাৰা নেক্সট 5 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা তলৰ কোনটো উক্তি বা উক্তিসমূহ হৃদযন্ত্ৰৰ বাবে সত্য বুলি কৈছে ইয়াত প্ৰথমটোত কৈছে বাওঁ অলিন্দ শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনযুক্ত তেজ লাভ কৰাৰ বিপৰীতে সু অলিন্দ হাঁওফাঁওৰ পৰা অক্সিজেনবিহীন তেজ লাভ কৰে এইটো অশুদ্ধ উক্তি নেক্সট 2 নম্বৰটোত কোৱা হৈছে 2 নম্বৰটোত কোৱা হৈছে বাওঁ নীলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম্প কৰাৰ বিপৰীতে সু নীলয়ে হাঁওফাঁওলৈ অক্সিজেনবিহীন তেজ পাম্প কৰে এইটো শুদ্ধ এই কোৱেশ্চনটো আমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ পৰা আহিছে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো পৰিবহন টপিকটোৰ পৰা আহিছে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো মই ওৱান শ্বটত ধুনীয়াকৈ বুজাই থৈছো যদিহে এই বস্তুখিনি বুজি পোৱা নাই কেনেকৈ তেজৰ পৰিবহন হয় তোমালোকে ভিডিঅটো চাই ল'বা তাত বহুত ধুনীয়াকৈ ডিটেইলছত বুজাই থৈছো ঠিক আছে সেইকাৰণে মই বেছি ইয়াত এক্সপ্লেইন কৰা নাই আৰু পটককৈ এক্সপ্লেইন কৰি দিয়াটো সম্ভৱো নহয় নেক্সট 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ পাৰ্টত কৈছে বাওঁ অলিন্দৰ অক্সিজেনযুক্ত তেজ সু নীলয়লৈ স্থানান্তৰিত কৰে যিয়ে ইয়াক শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে এইটো অশুদ্ধ নেক্সটত কৈছে সু অলিন্দই শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ গ্ৰহণ কৰাৰ বিপৰীতে বাওঁ নীলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম্প কৰে এইটো অশুদ্ধ গতিকে শুদ্ধটো বিচাৰিব লাগে শুদ্ধ আমি কোনটো পালো কেৱল 2 টো পালো গতিকে অপচন বি কাৰেক্ট ঠিক আছে নেক্সট 6 নম্বৰ কোৱেশ্চন ইয়াত চিত্ৰটোৱে নিকেল অনুঘটকৰ উপস্থিতিত এটা অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ বিক্ৰিয়া উপস্থাপন কৰিছে ইয়াত আমি এটা অসম্পৃক্ত হাইড্ৰকাৰ্বন লৈছো আৰু নিকেল অনুঘটকৰ সহায়ত আমি বিক্ৰিয়া মানে বিক্ৰিয়া এটা ঘটাইছো বিক্ৰিয়াটোত আমি নিকেল অনুঘটক ব্যৱহাৰ কৰিছো তেতিয়া আমাৰ অসম্পৃক্ত হাইড্ৰকাৰ্বনটো সংপৃক্ত হাইড্ৰকাৰ্বনলৈ কনভাৰ্ট হ'ব কথাটো বুজি পাইছা না অসম্পৃক্ত হাইড্ৰকাৰ্বনটো কোলে কনভাৰ্ট হ'ব সংপৃক্ত হাইড্ৰকাৰ্বনলৈ মানে ইয়াত ওভাৰঅল এই এটা কাৰ্বনৰ লগত যে R আছে ইফালৰ কাৰ্বনটোৰ লগত যে R আছে আৰু এটা যে R আছে দুটা R এটা কাৰ্বনৰ লগত দুটাকে R আছে এটাটো থাকিবই এই ডাবল বন্ধনীডাল সিঙ্গল হৈ যাব আৰু সেই তাত A সুমাব গতিকে সেই মতে কোনটো ছবি মিলাইছে এলকেন হ'ব আৰু মানে এলকিন টু এলকেন হৈ যাব কোনটো ছবি মিলাইছে অপচন সি টো মিলাইছে ঠিক আছে অপচন সি টো নেক্সট কোৱেশ্চনটোত আমাৰ ওভাৰঅল ইয়াত লিখি দিছে x goes to p4 plus 5o2 goes to কি হ'ব আমি উলিয়াব লাগে ঠিক একেদৰে y মানে বেসিক্যালি ইয়াত এই বস্তুটোক x বুলি কৈছে একদম সিম্পলকৈ বুজি লোৱা এই বস্তুটোক x বুলি কৈছে এই বিক্ৰিয়াৰ ফলত যেটো উৎপন্ন হয় এই বস্তুটোক x বুলি কৈছে আৰু এই বিক্ৰিয়াৰ ফলত যেটো উৎপন্ন হয় এটোক y বুলি কৈছে x আৰু y আমি কি হ'ব হেতু ক'ব লাগে আৰু এটো সন্তুলিত সমীকৰণ হিচাপে আমি এটো কনসিডাৰ কৰিব লাগিব ঠিক আছে সেকেন্ডটো চাচোন সেকেন্ডটো কি দি আছে 2mg + O2 goes to এটো কি উৎপন্ন হয় MgO মেগনেছিয়াম অক্সাইড আৰু সন্তুলন কৰিলে আমি ইয়াত দুই এটা দিব লাগিব yes or no সন্তুলন কৰিলে আমি ইয়াত দুই এটা দিব লাগিব মেগনেছিয়াম দুটা হৈ গল অক্সিজেন দুটা হৈ গল গতিকে আমাৰ y হ'ব এটো y কি হ'ব 2mgO ক'ত আছে অপচন সি তে আছে গতিকে অপচন বি অপচন এ অপচন ডি হ'ব নোৱাৰে আৰু x কি হ'ব p4 + 5o2 goes to এটো p4o10 হ'ব এটো চাব পাৰা এপিনে p4 আছে এপিনে p4 আছে অক্সিজেন 10টা আছে এপিনে অক্সিজেন 10টা আছে গতিকে ইকুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপচন সি যেটো ইজি যেটো তুমি একদম কনফিডেন্স আছে হেতু প্ৰথমে উলিয়াই লবা ওকে এনেকুৱা ধৰণৰ কোৱেশ্যন নেক্সট 8 নম্বৰ কোৱেশ্যন ইয়াত কোৱা হৈছে pH বিশিষ্ট দ্ৰৱ এটাক দুটা বেকাৰ পৃথকে ৰখা হ'ল K2 মিথাইল অৰেঞ্জ আৰু ফিনফথেলিন সূচক পৃথকে ৰখা বেকাৰ দুটা যোগ কৰা হ'ল সূচকসমূহৰ ৰংসমূহ কিদৰে সলনি হ'ব ঠিক আছে এটা কি কৈছে আমি pH বিশিষ্ট দ্ৰৱ এটাক দুটা বেকাৰ পৃথকে ৰাখিছো দুটা বেকাৰ লৈছো বেকাৰ পৃথকে দ্ৰৱখিনি ৰাখিছো K2 মিথাইল অৰেঞ্জ আৰু ফিনফথেলিন সূচক পৃথকে ৰখা বেকাৰ দুটা যোগ কৰা হ'ল মিথাইল অৰেঞ্জ দিছো ফিনফথেলিন দিছো আৰু আমাৰ সূচকসমূহৰ ৰংবোৰ কিদৰে পৰিৱৰ্তন হ'ব আমি হেতু ক'ব লাগে মিথাইল অৰেঞ্জ ৰঙা হ'ব আৰু ফিনফথেলিন বৰ্ণহীন হ'ব ঠিক আছে গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্যনটোত কৈছে জীৱন প্ৰক্ৰিয়াৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক শক্তি তাপীয় শক্তিলৈ ৰূপান্তৰিত হয় ৰাসায়নিক শক্তি আমাৰ তাপীয় শক্তিলৈ কোনটো প্ৰক্ৰিয়াত ৰূপান্তৰিত হয় শ্বসনত আমাৰ ৰাসায়নিক শক্তিৰ পৰা মানে শ্বসন এক প্ৰকাৰ তাপবৰ্জি বিক্ৰিয়া মানে তাপ উৎপন্ন হয় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কোৱেশ্যন নম্বৰ 10 নেক্সট কোৱেশ্যন নম্বৰ 10ত কি কৈছে পিটুইটাৰী গ্ৰন্থি কাম কি পুৰুষৰ লিংগ বিকাশ ঘটোৱা এটো নহয়
নেক্সট কৈছে সকলো অংগৰ বৃদ্ধিত উদ্দীপনা যোগোৱা নেক্সট কৈছে শৰীৰ চেনি আৰু লৱণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা এটো নহয় শৰীৰ বিপাঙীয় কি আগবঢ়া এটো নহয় আমাৰ বৃদ্ধিত উদ্দীপনা যোগায় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 10 নম্বৰ কোৱেশ্চনৰ অপচন বি কাৰেক্ট নেক্সট 11 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে চিত্ৰটোত মানুহৰ হৃদযন্ত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ দেখুওৱা হৈছে এটা চিত্ৰ আঁকি দিছে হৃদযন্ত্ৰ চিত্ৰ আঁকি দিছে ইয়াত কৈছে হৃদযন্ত্ৰ সুৱলিণ্ডৰ পৰা অক্সিজেনবিহীন তেজৰ গতি কি হয় মানে হৃদযন্ত্ৰ সুৱলিণ্ডৰ পৰা অক্সিজেনবিহীন তেজখিনি কলৈ যায় হাওফাওৰ দিশলৈ যায় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব কোৱেশ্চন নম্বৰ 12 ইয়াত কৈছে বায়ু কলে বতাহ শক্তি বৈদ্যুতিক শক্তিলৈ তলত উল্লেখ কৰা ক্ৰমত ৰূপান্তৰিত কৰে কেনেকৈ ৰূপান্তৰিত হয় বায়ু কলে বতাহ শক্তি মানে গতি শক্তিৰ প্ৰথমতে স্থিতি শক্তিলৈ কনভাৰ্ট কৰে স্থিতি শক্তিক যান্ত্ৰিক শক্তিলৈ তাৰ পিছত তাৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰিত হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি 13 নম্বৰ কোৱেশ্চনত কোৱা হৈছে তলৰ কোনটো বিক্ৰিয়াক স্যাপনিফিকেশন বা সাবুনি ভ্ৰমণ বিক্ৰিয়া বোলা হয় সাবুনি ভ্ৰমণ বিক্ৰিয়াত কি কৰো আমি এষ্টাৰৰ লগত ক্ষাৰক যোগ কৰো ঠিক আছে এষ্টাৰৰ লগত ক্ষাৰক যোগ কৰো গতিকে আৰু তাৰ ফলত কি উৎপন্ন হয় আমাৰ সোডিয়াম বা পটাছিয়ামৰ সল মানে লৱণ সোডিয়াম আৰু পটাছিয়াম যুক্ত লৱণ উৎপন্ন হয় লগতে এলকহল উৎপন্ন হয় এষ্টাৰ যোগ কি বুলি কলো এষ্টাৰ যোগ ক্ষাৰক ইকুৱেল টু কি পাওঁ এলকহল যোগ লৱণ আৰু হেতু কোনটো বিক্ৰিয়াত এই বস্তুটো ফুলফিল হৈছে কোনটো বিক্ৰিয়াত এই বস্তুটো ফুলফিল হৈছে অপচন ডি এটো হল এষ্টাৰ এটো ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড এটো মানে সোডিয়ামৰ লৱণ আৰু এটো হৈছে এলকহল অপচন ডি কাৰেক্ট নেক্সট 13 নম্বৰ কোৱেশ্চন 14 নম্বৰ কোৱেশ্চনত কৈছে মহিলা মানুহৰ ক্ষেত্ৰত প্ৰজনন পৰ্যায়ৰ আৰম্ভণিত প্ৰতিফলিত হোৱা পৰিঘটনাটো কি হয় শৰীৰৰ বৃদ্ধি চুলিৰ আৰ্হিৰ পৰিৱৰ্তন অপচন সি কণ্ঠস্বৰ পৰিৱৰ্তন অপচন ডি ঋতুস্ৰাৱ এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব ঋতুস্ৰাৱ মেনষ্ট্ৰুৱেশ্যন ওকে অপচন ডি কাৰেক্ট কোৱেশ্চন নম্বৰ 15ত কৈছে 1 মিনিটত 50 ওয়াটৰ বাল্ব এটা দ্বাৰা ব্যৱহাৰ কৰা বৈদ্যুতিক শক্তিৰ পৰিমাণ কিমান হ'ব বৈদ্যুতিক শক্তিক আমি কেনেকৈ লিখিব পাৰো বৈদ্যুতিক ক্ষমতা ইনটু সময় ক্ষমতা কিমান বুলি কৈছে 50 ওয়াট আৰু সময় কিমান বুলি কৈছে সময় 1 মিনিটক আমি এসআই ইউনিটলৈ কনভাৰ্ট কৰিলে সেকেন্ড হ'ব গতিকে 60 হ'ব 5 6 গুণ 30 গতিকে শূন্য দুটা আহিব গতিকে ইউনিটটো হ'ব জুল 3000 জুল অপচন ডি কাৰেক্ট এতিয়া নেক্সট 16 নম্বৰ কোৱেশ্চনটোত এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগৰ পেপাৰখন সলভ কৰোঁতেও এটা পাইছিলো তাত তোমালোকক মই এটা মেথডত সেই কোৱেশ্চনটো কৰাইছিলো সেই সেম মেথডৰ দ্বাৰা তোমালোকে কৰিব পাৰা মানে স্লোপৰ দ্বাৰা ইনক্লাইনেশনৰ দ্বাৰা তোমালোকক আজি এই সেম কোৱেশ্চনটো আৰু এটা ধৰণে মই বুজাই দিম বা দেখাই দিম আগৰ কোৱেশ্চনটো দ্বাৰা এটো ক'ব পাৰা ঠিক আছে আগৰ কোৱেশ্চনটো দ্বাৰা ক'লেও এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপচন বি হ'ব আৰু মই যেটো মেথড কম হেতু দ্বাৰা অপচন বি এ কাৰেক্ট হ'ব এতিয়া তাৰ কাৰণে মই ধৰিলা এই এক্স এক্সিছত যেহেতু আমি বিভৱ ভেদ বুজাইছো ওয়াই এক্সিছত যেহেতু প্ৰবাহ বুজাইছো এক্স এক্সিছত ধৰিলা মই বিভৱ ভেদৰ মান এটা লৈছো বিভৱ ভেদৰ মানটো মই ভি বুলি কৈছো ঠিক আছে তাৰ ৰেসপেক্টত এই গ্ৰাফডালৰ সহায়ত আমি ওয়াই এক্সিছত এটা পইণ্ট পাম এটো আমাৰ কি হ'ব আই3 প্ৰবাহ হ'ব ঠিক একেতে এই গ্ৰাফডালৰ ৰেসপেক্টত আমি বিভৱ ভেদটো সেম ৰাখিছো এই গ্ৰাফডালৰ ৰেসপেক্টত ওয়াই এক্সিছত আমি এটা প্ৰবাহৰ মান পাম এটো আমাৰ আই2 হ'ব আৰু বিভৱ ভেদটো সেম ৰাখিছো ইয়াত আমি এটা প্ৰবাহৰ মান পাম হেতু হ'ল i1 এটো v2 সেম ৰাখিছো এটো চেঞ্জ কৰি থকা নাই এটো সেম এতিয়া আমি কি কনসিডাৰ কৰিছো i1 i2 i3 এতিয়া এই গ্ৰাফডাল যদি চোৱা কোনটো ডাঙৰ i1 ৰ ভ্যালুটো ডাঙৰ তাৰ পিছত i2 তাৰ পিছত i3 সবতকৈ i1 ডাঙৰ তাৰপা i2 তাৰপা একদম সৰু i3 গ্ৰাফডালৰ পৰা ওলাই আছে yes or no ওকে এতিয়া আমি ৰোধক কেনেকৈ লিখিব পাৰো ওহমছ ল মতে কি হয় v ir that means root মানে কি হ'ব r v/i হ'ব এতিয়া আৰু জায়গাত আমি কি লিখিব পাৰো v/i গতিকে r1 ক আমি কেনেকৈ লিখিব পাৰিম v/i1 r2 কেনেকৈ লিখিব পাৰিম v/i2 r3 কেনেকৈ লিখিব পাৰিম v/i3 এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে v টো কেলে আমি v এ কনসিডাৰ কৰিছো গোটেই কেইটা কাৰণ v টো বিভৱ ভেদটো আমি সেম বুলি অলৰেডি কনসিডাৰ কৰিয়ে লৈছো ঠিক আছে সেম বুলি কনসিডাৰ কৰিয়ে লৈছো এতিয়া ইয়াত চাচোন এটা বস্তু এটা কোৱান্টিটিটো ফিক্স হেতু হৈছে v এটো ফিক্স v টোক আমি চেঞ্জ কৰা নাই এতিয়া এই কোৱান্টিটিটোক আমি যিমান ডাঙৰ বস্তুৱে হৰণ কৰিম ওভাৰঅল বস্তুটো আমি সৰু পাম yes or no এই কোৱান্টিটিটোক যিমান ডাঙৰ বস্তুৱে হৰণ কৰিম ওভাৰঅল বস্তুটো সৰু পাম গতিকে এই কোৱান্টিটিটোক মানে v যেতিয়া আমি ইয়াৰ ভিতৰত সবতকৈ ডাঙৰ বস্তু কি i1 এ যেতিয়া হৰণ কৰিম মানে v যেতিয়া i1 এ হৰণ কৰিম এই বস্তুটো আটাইতকৈ সৰু হ'ব আটাইতকৈ সৰু মানে r1 টো আটাইতকৈ সৰু হ'ব একদম সিম্পলকৈ ক'ব গ'লে r1 টো আটাইতকৈ সৰু ঠিক আছে r1 টো আটাইতকৈ সৰু ক'ত বুজাইছে r1 টো আটাইতকৈ সৰু অপচন বি টো বুজাইছে অপচন ডি টো বুজাইছে সি আৰু এ হ'ব নোৱাৰে ঠিক আছে ঠিক একেদৰে v/i2 এতিয়া i2 তকৈ i1 তকৈ i2 টো অলপ সৰু হয় গতিকে ওভাৰঅল
অভাল তাৰ ৰেসপেক্টত আমি তেন্তে এটো যেটো কোয়ান্টিটি পাম এটো এই উপৰ কোয়ান্টিটিতকৈ অলপ ডাঙৰ হ'ব মানে যেটো r2 ভ্যালু পাম r2 ভ্যালুটো r1 তকৈ অলপ ডাঙৰ হ'ব তাতকৈ আমাৰ r3 টো ডাঙৰ হ'ব এটো এনালাইজ কৰিছো v ক আমি i1 এ ডিভাইড কৰিছো বুলি ভাবিছো এবাৰ তেতিয়া r1 পাম v ক i2 এ ডিভাইড কৰিলে r2 পাম v ক i3 এ ডিভাইড কৰিলে r3 পাম যেহেতু এই কন্ডিশনটো ফুলফিল হৈছে গতিকে আমি অভাল ক'ব পাৰো ইয়াত r3 ডাঙৰ হ'ব তাৰ পিছত r2 ডাঙৰ হ'ব তাৰ পিছত r1 এই কনসেপ্টটো যদি বুজি নাপালা এই সেম কোৱেশ্চন মই আৰু এটা মেথডত কৰি থৈছো আগৰ পেপাৰখন যেতিয়া মই কি আই থিংক কামৰূপ ডিস্ট্ৰিক্ট আছিলে চাগে কামৰূপ ডিস্ট্ৰিক্টৰ পেপাৰখনত মই একেই সেম কোৱেশ্চন আৰু এটা মেথডত কৰি থৈছো সেই সেম মেথডটো চাই লব পাৰা সেম কোৱেশ্চন হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17 ত কৈছে ভুল উক্তিটো বাছি উলিওৱা ইয়াৰ পৰা আমি ভুল উক্তিটো বাছি উলিয়াব লাগে প্লেনেৰিয়াৰ পুনৰ্জীৱন প্ৰক্ৰিয়া নতুন জীৱ সৃষ্টি কৰে এটো শুদ্ধ কলাকৰ্ষণৰ দ্বাৰা নতুন উদ্ভিদ সৃষ্টি কৰিব নোৱাৰি এটো অশুদ্ধ নেক্সট তৰমুজ এবিধ একলিংগী উদ্ভিদ এটো শুদ্ধ নিষেচন নোহোৱা ডিম্বকুকটো প্ৰায় এদিন জীৱিত অৱস্থা থাকে এটো শুদ্ধ গতিকে ভুলটো বাছি উলিয়াব লাগে ভুলটো অপচন বি টো হ'ব নেক্সট 18 নম্বৰ কোৱেশ্চনত কৈছে তলৰ বৰ্তনীটো 10 ওম ৰোধকৰ মাজে চালিত হোৱা প্ৰবাহ সমান উলিয়াব লাগে ইয়াৰ মাজে কিমান প্ৰবাহ চালিত হৈছে ঠিক আছে ইয়াৰ মাজে এটা প্ৰবাহ চালিত হৈছে ধৰি লওক এটো আই প্ৰবাহ চালিত হৈছে এনেকে এটো প্ৰবাহটো গৈ এফেলে ধৰি লোৱা i1 গল 10 ওম ৰোধকটো মাজে i2 প্ৰবাহ গল এফেলে ধৰি লোৱা i3 ঠিক আছে এতিয়া i2 প্ৰবাহটো উলিয়াব লাগে ঠিক আছে i2 প্ৰবাহটো উলিয়াব লাগে আৰু ৰুটটো কিমান ৰুটটো হৈছে 10 ওম আৰু বিভৱভেদ এই দুটা প্ৰান্তবিন্দু ৰেসপেক্টত জুখিম বিভৱভেদটো আমাৰ কিমান হ'ব 6 ভোল্ট হ'ব বিভৱভেদটো আমাৰ কিমান হ'ব 6 ভোল্ট হ'ব ওকে ওমছ লগাম v ir v ভ্যালু 6 i ভ্যালু নাজানো i ভ্যালু i2 ইনটু r ভ্যালু 10 গতিকে এটো পাম i2 6/10 গতিকে this implies 0.6 এম্পিয়াৰ গতিকে নিৰ্ণয় প্ৰবাহ কিমান হ'ব 0.6 এম্পিয়াৰ 18 নম্বৰ কোৱেশ্চনৰ অপচন এ কাৰেক্ট 19 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে সোডিয়াম ধাতু x ত ৰখা হয় কাৰণ ই পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰি y উৎপন্ন কৰে x আৰু y শুদ্ধকমটো কি হ'ব সোডিয়াম ধাতু আমি কি কৰো কেৰাচিন তেলত ডুবাই ৰাখো গতিকে x হ'ব কেৰাচিন তেল আৰু y কি হ'ব কাৰণ সোডিয়াম ধাতুৱে আমাৰ কেৰাচিনৰ লগত বিক্ৰিয়া কৰি আমাৰ ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে মানে প্ৰবল মানে তাপ উৎপন্ন কৰে আৰু ক্ষাৰকীয় অক্সাইড উৎপন্ন হয় এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট 20 নম্বৰ কোৱেশ্চন দুডাল একে দৈৰ্ঘ্য তাৰৰ ৰোধকৰ অনুপাত 1:2 হলে তাৰ দুডালৰ প্ৰস্থচ্ছেদৰ কালি অনুপাত কিমান হ'ব ঠিক আছে ৰোধকৰ অনুপাতটো দিয়া হৈছে মানে r1/r2 দিয়া হৈছে r1/r2 কিমান বুলি কৈছে 1:2 মানে 1/2 এতিয়া আমি প্ৰস্থচ্ছেদৰ কালি অনুপাত উলিয়াব লাগে মানে a1/a2 উলিয়াব লাগে আগিডালৰ কালি অনুপাতটো এটো উলিয়াব লাগে এতিয়া আমি এটা ফৰ্মুলা জানো r1 ইয়াক কি লিখিব পাও r1 ৰো ৰোধকতা একে হ'ব কাৰণ দুডাল একে দৈৰ্ঘ্য তাৰৰ টু আইডেন্টিক্যাল ওয়াইজ একে দৈৰ্ঘ্য ঠিক আছে দৈৰ্ঘ্যটো সেম হ'ব আৰু একে পদাৰ্থ হেতু কথা ক'ব লাগিছিলে পদাৰ্থ যেহেতু সেম কনসিডাৰ কৰি ৰোধকতা সেম হ'ব সেই শব্দটো ইয়াত উল্লেখ কৰিব লাগিছিলে হা একে পদাৰ্থ আমি এজুম কৰিছো পদাৰ্থ একেটাই ওকে ইয়াত ফৰ্মুলা আমি এটো লগাম r rho l/a এটো ফৰ্মুলা লগাম এতিয়া পদাৰ্থ একেটাই কনসিডাৰ কৰিব লাগিব তেতিয়া rho1 আৰু rho2 ইকুৱেল হ'ব ঠিক আছে কাৰণ ইয়াত এই কথাটো কৈ দিয়া নাই যদি আমি এটো কনসিডাৰ কৰিব লাগিব আৰু ইয়াত কাৰণ মানে ৰোধকতাৰ বিষয় আমাক ইয়াত বেলেগ একো কোৱা নাই গতিকে এটা সেমি কনসিডাৰ কৰিব লাগিব গতিকে প্ৰথম তাঁৰডালৰ দৈৰ্ঘ্যক l বুলি কৈছো কাৰণ দৈৰ্ঘ্য দুইডালৰ সমান বুলি কৈছে আৰু প্ৰথম তাঁৰডালৰ আমি প্ৰস্থচ্ছেদৰ কালিক a1 বুলি কৈছো ডিভাইডেড বাই ইয়াত r1 ৰ ভ্যালুটো লিখিলো ঠিক আছে r2 ভ্যালুটো এই ফৰ্মুলাটো মতে কি হ'ব rho দৈৰ্ঘ্য l আৰু ৰোধ মানে দৈৰ্ঘ্য l কাৰণ দৈৰ্ঘ্যটো সেম বুলি কৈছে আৰু প্ৰস্থচ্ছেদৰ কালিক a2 বুলি কৈছো ঠিক আছে আৰু এটো আমাৰ 1/2 বুলি কোৱেশ্চনটো দিয়া আছে এতিয়া নেক্সট স্টেপটো চোৱা rho কেনসেল l কেনসেল গতিকে ওপৰত থাকিলে 1/a1 আৰু তলত থাকিলে 1/a2 কি পালো 1/2 এতিয়া এটোক যদি আৰু সিম্পলিফাই কৰো এটো হ'ব 1/a1 1/a2 ওপৰলৈ গুচি গলে a2 1/2 গতিকে ইয়াৰ পৰা পাম a2/a1 1/2 কিন্তু আমাক a1/a2 উলিয়াব কৈছে গতিকে এটো উল্টাই দিম গতিকে a1 ডিভাইডেড বাই a2 কি হ'ব 2/1 গতিকে অনুপাতটো কি হ'ব 2:1 ঠিক আছে নিশ্চয় বুজি পালা অপচন বি কাৰেক্ট নেক্সট 21 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনটো পৰিবেশ তন্ত্ৰৰ এটা অজৈবিক উপাদান অপচন এ ব্যাকটেৰিয়া অপচন বি উদ্ভিদ অপচন সি পানী অপচন ডি প্ৰাণী অপচন সি অজৈবিক উপাদান ঠিক আছে এতিয়া নেক্সট 22 নম্বৰ কোৱেশ্চনত কৈছে তিনিটা ভিন্ন আলোক মাধ্যমৰ প্ৰতিসৰণাংক যথাক্ৰমে m1 m2 m3 তিনিটা মাধ্যম আছে এটা এটো মাধ্যমৰ প্ৰতিসৰণাংক m1 নেক্সট মাধ্যমটো প্ৰতিসৰণাংক m2 নেক্সট মাধ্যমটো প্ৰতিসৰণাংক m3
যদি মাধ্যমবোৰত পোহৰ দুটি যথাক্ৰমে এইটো মাধ্যমত পোহৰ দুটি V1 বুলি কৈছো, এইটো মাধ্যমত পোহৰ দুটি V2 বুলি কৈছো, এইটো মাধ্যমত পোহৰ দুটি V3 বুলি কৈছো, আৰু V1 is greater than V2 is greater than V3 বুলি কৈছে, তেন্তে কোনটো আমাৰ শুদ্ধ হ'ব? এতিয়া ইয়াত এটা কথা চোৱা, প্ৰথম মাধ্যমটো প্ৰতিসৰাংক যদি উলিয়াও, পোহৰৰ প্ৰতিসৰাংক আমি বায়ুৰ ৰেসপেক্টত উলিয়াম, বা এই আৰু বায়ুৰ ৰেসপেক্টত উলিয়ালে C/V1 হ'ব। দ্বিতীয় মাধ্যমটো প্ৰতিসৰাংক M2 কি হ'ব? C/V2 হ'ব। তৃতীয় মাধ্যমটো প্ৰতিসৰাংক M3 কি হ'ব? C/V3 হ'ব। এইডোখৰলৈকে নিশ্চয় বুজি পাইছা। এতিয়া ইয়াৰ পৰা আমি এটা ভ্যালু পাম, ইয়াৰ পৰা আমি লিখিব পাৰো M1 divided by C, বা এনেকৈ ক'ব পাৰা, একদম সিম্পলকৈ ক'ব পাৰা, একদম সিম্পলকৈ ক'ব পাৰা। ইয়াত C টো কনষ্টেণ্ট, পোহৰৰ দুটি, ঠিক আছে। তাক যদি আঁতৰাই দিওঁ, M1 is proportional to 1/V1, ঠিক একেদৰে M2 is proportional to 1/V2, M3 is proportional to 1/V3। একদম সিম্পলকৈ ক'ব গ'লে কোনো এটা মাধ্যমৰ প্ৰতিসৰাংক যদি M হয়, সেইটো মাধ্যমটোৰ পোহৰৰ দুটিৰ ব্যস্তানুপাত, মানে দুটি যিমানেই বেছি হ'ব প্ৰতিসৰাংক সিমানেই কম হ'ব। কথাটো বুজি পাইছানে? পোহৰ দুটি মাধ্যমটোত পোহৰ দুটি যিমানেই বেছি হ'ব, এই লাইনটো মিনিং কি? মাধ্যমটোত পোহৰ দুটি যিমানেই বেছি হ'ব প্ৰতিসৰাংক সিমানেই কম হ'ব। পোহৰ দুটি ক'ত চবতকৈ বেছি? V1 ত পোহৰ দুটি বেছি, গতিকে V1 মাধ্যমটোৰ প্ৰতিসৰাংক কম হ'ব, গতিকে M1 ৰ ভ্যালু আটাইতকৈ কম হ'ব, তাৰপিছত M2 হ'ব, তাৰপিছত চবতকৈ বেছি হ'ব M3, ঠিক আছে। গতিকে M3 মাধ্যমৰ প্ৰতিসৰাংক আটাইতকৈ বেছি। 22 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপচন C হ'ব, ঠিক আছে। নেক্সট 23 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনবোৰ সমগণীয় শ্ৰেণী উদাহৰণ? সমগণীয় শ্ৰেণী মানে য'ত একে কাৰ্যকৰীমূলক উপস্থিত থাকে। সমগণীয় শ্ৰেণী মানে কি? য'ত একে কাৰ্যকৰীমূলক উপস্থিত থাকে। ইয়াত এইটো এলকহল, এইটো এলকহল, এইটো এলকহল, মানে ওএইচ আছে, গতিকে এইটো সমগণীয় শ্ৰেণী হ'ব। ঠিক একেদৰে তোমাৰ এইটো নহয়, কাৰণ এইটো এলকেন হয়, বাকীকেইটা এলকেন নহয়, ঠিক আছে। নেক্সট এইটো আমাৰ সমগণীয় শ্ৰেণী হ'ব, কাৰণ এইকেইটা গোটেইকেইটা এলকিন হয়, ঠিক আছে। গতিকে A আৰু C সমগণীয় শ্ৰেণী, গতিকে অপচন বি কাৰেক্ট। নেক্সট 24 নম্বৰ কুৱেশ্যন। 24 নম্বৰ কুৱেশ্যনত আমাক কৈছে থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি অশুদ্ধ? থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত আমাৰ কোনকেইটা উক্তি অশুদ্ধ সেইটো আমি ক'ব লাগে। এতিয়া প্ৰথমটোত কৈছে থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিন আৱশ্যক, এইটো শুদ্ধ। থাইৰক্সিনৰ অভাৱত মধুমেহ ৰোগ হয়, এইটো অশুদ্ধ। অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে, নহয়, থাইৰয়ড গ্ৰন্থিয়ে কৰে, এইটো অশুদ্ধ। গতিকে 2 আৰু 3 অশুদ্ধ। 2 আৰু 3 ক'ত আছে? অপচন বিত আছে, গতিকে অপচন বি কাৰেক্ট। নেক্সট 25 নম্বৰ কুৱেশ্যন। 25 নম্বৰ কুৱেশ্যনত কৈছে চকুৰ ভিতৰত সোমোৱা পোহৰ পাৰ হৈ যোৱা চকুৰ অংশকেইটা সঠিক ক্ৰম কি? চকুৰ পোহৰ প্ৰথমতে কৰ্নিয়াত পৰে, তাৰপিছত চকুৰ মণি, লেন্স, ৰেটিনা, গতিকে অপচন ডি কাৰেক্ট হ'ব। নেক্সট 26 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে তলৰ কোনবোৰ পৰিৱেশ হিতৈষী অভ্যাস? তলৰ কোনবোৰ আমি পৰিৱেশ হিতৈষী অভ্যাস বুলি ক'ব পাৰো? প্ৰথমটোত কৈছে গছপুলি ৰোপণ কৰা। গছপুলি ৰোপণ কৰাটো আমাৰ পৰিৱেশ হিতৈষী অভ্যাস হয়। প্লাষ্টিক বেগ ব্যৱহাৰ কৰা, এইটো নহয়। ব্যৱহৃত পানী পুনৰ ফুলনিত ব্যৱহাৰ কৰা, এইটো হয়। খটখটি পৰিৱৰ্তে লিফ্ট ব্যৱহাৰ কৰা, এইটো নহয়। গতিকে 1 আৰু 3 হয়। 1 আৰু 3 ক'ত আছে? অপচন চি আছে, অপচন চি কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 27। 27ত কৈছে গৰমৰ বন্ধত যেতিয়া ৰাজীৱে আইতাকৰ ঘৰত গৈছিল তেতিয়া দেখা পাইছিল যে আইতাকৰ ঘৰৰ আমজোপাৰ পৰা পকা আম আৰু পকা পাতবোৰ সৰি পৰিছে। সি ইয়াৰ কাৰণটো জানিব বিচাৰিলে। কিয় সৰি পৰিছে? গছৰ পাত কিয় সৰি পৰে? এপচাইচিছ এচিডৰ কাৰণে পৰে, গতিকে কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন চি। ওকে, কুৱেশ্যনটো এনেই দীঘল কৰি দিছে। কুৱেশ্যন নম্বৰ 28। 28ত এতিয়া মিলাব লাগে, কুলম 1 ৰ লগত কুলম বি মিলাব লাগে। বিভৱ ভেদৰ এচআই ইউনিট কি? ভল, গতিকে এ টো কাৰ লগত মিলিব? 2 লগত মিলিব। এ টো 2 লগত মিলা অপচন ডি 3টা আছে, অপচন বি হ'ব নোৱাৰে। নেক্সট বিদ্যুৎ প্ৰবাহৰ এচআই একক কি? বিদ্যুৎ প্ৰবাহৰ এচআই একক এম্পিয়াৰ হয়, গতিকে বি টো 1 লগত মিলিব। বি টো 1 লগত মিলা অপচন এটাই আছে, গতিকে অপচন এ। বাকীখিনি নিমিলালেই হ'ল, মই কৈছোৱেই। তুমি গম পাবাই আৰু এটা দুটা মিলোৱাৰ পিছত। নেক্সট কুৱেশ্যন নম্বৰ 29। 29ত কৈছে তলৰ কোনটো পদাৰ্থৰ বৈদ্যুতিক ৰোধকতাৰ শুদ্ধ বৰ্ধিত ক্ৰমটো ক'ব লাগে। তলৰ কোনটো পদাৰ্থৰ বৈদ্যুতিক ৰোধকতাৰ শুদ্ধ বৰ্ধিত ক্ৰম, মানে বৈদ্যুতিক ৰোধকতাৰ শুদ্ধ বৰ্ধিত ক্ৰমটো আমি এতিয়া ক'ব লাগে। এতিয়া ইয়াত চোৱা, আমাৰ নিকেলৰ বৈদ্যুতিক ৰোধকতা আটাইতকৈ মানে কি হয়? বেছি হয়, ঠিক আছে। নিকেলৰ বৈদ্যুতিক ৰোধকতা বেছি হয়, আৰু আইৰণ, কপাৰ সেইবোৰ বৈদ্যুতিক ৰোধকতা কি হয়? আইৰণ নহয়, চিলভাৰ বৈদ্যুতিক ৰোধকতা আটাইতকৈ কম হয়। গতিকে ইয়াত আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি। এটা কথা ইয়াত ইনফৰমেশ্যন ইউজ কৰিছো, নিকেল জাতীয় পদাৰ্থ বৈদ্যুতিক ৰোধকতা বেছি হয় আৰু চিলভাৰ বৈদ্যুতিক ৰোধকতা কম হয়। গতিকে ইয়াত আমাৰ কুৱেশ্যন নম্বৰ 29 অপচন বি কাৰেক্ট হ'ব। সেই ইনফৰমেশ্যনটো মনত ৰাখিলেই হ'ল। কুৱেশ্যন নম্বৰ 30। চিত্ৰত মানুহৰ স্ত্ৰীজনন তন্ত্ৰটো দেখুওৱা হৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। যি চিত্ৰত দেখুওৱা ABCD অংশৰ কাৰ্য সঠিক বৰ্ণনা কৰিছে, ঠিক আছে। এতিয়া ইয়াত আমি ক'ব লাগে এই পদটোৰ আমাৰ কি হ'ব? শুকাণু প্ৰৱেশ হ'ব। শুকাণু প্ৰৱেশ মানে এইটো কোনটো অংশ? এইটো কোনটো অংশ?
মানে আমি এনেকে মিলাব লাগে এটো কোনটো অংশ মানে 1 টো কোনটো অংশ c গতিকে 1 টো c লগত মিলিব 1 টো c লগত মিলা অপচন কটা আছে 1 টো c লগত মিলা অপচন c টো আছে আৰু অপচন d টো আছে গতিকে অপচন a আৰু অপচন b হ'ব না ঠিক একেদৰে আমি নেক্সট ইয়াত চাম ডিম্বকোষৰ সৃষ্টি 2 ডিম্বকোষৰ সৃষ্টি ডিম্বকোষ আমাৰ এইফালে সৃষ্টি হয় বুলি ক'ব পাৰা ঠিক আছে ডিম্বকোষ সৃষ্টি হয় গতিকে এই অংশটোক আমি ডি বুলি কৈছো ডিম্বকোষৰ সৃষ্টিটো আমাৰ ডি লগত মিলিব ঠিক আছে ডিম্বকোষৰ সৃষ্টিটো 2 লগত মিলিব নিষেচন সংঘটিত হয় 3 নম্বৰ নিষেচন ক'ত সংঘটিত হয় নিষেচন আমাৰ ইয়াত সংঘটিত হয় ঠিক আছে নিষেচন সংঘটিত হয় বি টু বি লগত মিলিব ঠিক একেদৰে ভ্রূণৰ লালন পালন ইয়াত ভ্রূণৰ লালন পালন হয় ঠিক আছে গতিকে এটো এই লগত মিলিব মানে এটো কাৰ লগত মিলিছে 4 লগত তেনেকে চোৱা এটো কাৰ লগত মিলিছে 4 লগত তোমালোকৰ কিতাপৰ চিহ্নিত চিত্ৰটো দিয়া আছে এবাৰ চাই ললে বুজি পাবা নেক্সট বি টো কাৰ লগত মিলিছে বি টো 3 লগত নেক্সট সি টো কাৰ লগত মিলিছে সি টো 1 লগত ডি টো কাৰ লগত মিলিছে ডি টো 2 লগত গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব নেক্সট 31 নম্বৰ কোৱেশ্চনত কৈছে স্তম্ভ 1 লগত স্তম্ভ 2 মিলাব লাগে আংগিক বিস্তাৰণ কোনে কৰে আংগিক বিস্তাৰণ আমাৰ কুহিয়া হয় এ টো কাৰ লগত মিলিব 4 লগত মিলিব এ 4 লগত মিলা আছে না এ 4 লগত মিলা আছে না হেতু আমি চাম এ 4 লগত মিলা তিনটা অপচন আছে অপচন বি হ'ব নোৱাৰে ঠিক একেদৰে আৰু এটা মিলোৱা মুকুলোদ্গম হাইডা মুকুলোদ্গম কৰে বি টো কাৰ লগত মিলিব বি টো 1 লগত মিলিব ঠিক আছে বি টো 1 লগত মিলা কেটা অপচন আছে বি টো 1 লগত মিলা এ আৰু বি আছে গতিকে এটো হ'ব নোৱাৰে ঠিক একেদৰে সি টো বিভাজন আমাৰ কেনকা ক্ষেত্ৰত হয় লিছমিনিয়া বিভাজন কৰে ঠিক আছে এই চেপ্টাৰটো মই ওয়ান শট ভিডিও বনাই আছো চাই লবা সি টো 2 লগত মিলিব গতিকে সি টো 2 লগত থকা অপচন সি তে আছে গতিকে অপচন সি কাৰেক্ট ইয়াত অৰ্জন প্ৰজননখিনি কথা কোৱা হৈছে একদম সিম্পল কে নেক্সট 32 নম্বৰ কোৱেশ্চন বায়ুত পোহৰ দুটি কিমান বায়ুত পোহৰ দুটি হৈছে 3.3 × 10⁸ মিটাৰ পাৰ সেকেন্ড অপচন ডি কাৰেক্ট নেক্সট 33 ইয়াত কৈছে চিত্ৰটো পৰ্যবেক্ষণ কৰি সংঘটিত হোৱা পৰিঘটনাসমূহ শুদ্ধ ক্ৰমটো উলিয়াব লাগে ইয়াত আমাৰ ৰামধেনু যে গঠন হয় ৰামধেনু গঠনত আমাৰ বায়ুমণ্ডলত থকা পানী কণিকাই আগভাগ লয় বৰষুণৰ টোপাল বুলি ক'ব পাৰা আৰু তাত কি হয় আমি সেই ক্ৰমটো ক'ব লাগে কোনটো পিছত কোনটো হয় আমি ক'ব লাগে প্ৰথমতে ক'ব পাৰা পোহৰৰ প্ৰতিখন হয় মানে পানী কণিকাত পোহৰ সোমাই পোহৰ প্ৰতিখন তাৰ পিছত তাৰ ভিতৰত আভ্যন্তৰীণ পুনৰ প্ৰতিফলন হয় তাৰপা বিশ্বৰণ হয় তাৰপা আকৌ প্ৰতিখন হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এই ক্ৰমটো আহি থাকে দেই ছবিটো কেতিয়াবা দিব পাৰে ছবিটো কেতিয়াবা নিদিব পাৰে বাট এই ক্ৰমটো হুধি থাকে নেক্সট 34 নম্বৰ কোৱেশ্চন ইয়াত কৈছে এটা পুনিত বৰ্গ য'ত দুজোপা মটৰ গছৰ এটা লক্ষণ উচ্চতাৰ বাবে সিহঁতৰ মাজত সংকন ঘটোৱা হৈছে প্ৰভাৱী লক্ষণ টি আৰু অপ্ৰভাৱী লক্ষণ টি মাজৰ সংকৰণত নিম্নলিখিত সংমিশ্ৰণবোৰ পাইছে টি এটো মানে কি উখ মানে দুইটা প্ৰভাৱী এলিল এটো টি এটো উখ হ'ব কাৰণ ইয়াত এটা প্ৰভাৱী এলিল আছে এটো উখ হ'ব এটো কি হ'ব চাপ হ'ব গতিকে তিনজোপা উখ এজোপা চাপ গতিকে 3:1 অপচন বি কাৰেক্ট বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোত এই বস্তুবোৰ মই ধুনীয়াকৈ শিকাইছো কোৱেশ্চন নম্বৰ 35 তলৰ কোনটো আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌল ইয়াৰ ভিতৰত ফ্লোৰিন আমাৰ আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌল হয় ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন আমাৰ একেটা বৰ্গতে থাকে আৰু সেই বৰ্গটোত ওপৰৰ পৰা তললৈ আমাৰ বিদ্যুৎ ঋণাত্মকতা কি হয় হ্ৰাস হয় গতিকে আটাইতকৈ বেছি আমাৰ ফ্লোৰিন হ'ব নেক্সট কোৱেশ্চন নম্বৰ 36ত কৈছে এজন ছাত্ৰই এখন যাদুকৰী আইনাৰ আগত থিয় হোৱা তেওঁ মূৰটো ডাঙৰ শৰীৰৰ মাজৰ অংশ একে আকাৰৰ আৰু ভৰিকেইটা সৰু দেখিলে যাদুকৰী আইনাখনত লাগি থকা দাপোনৰ ওপৰৰ পৰা তললৈ কমটো কি হ'ব মাজৰ অংশটো সমতল হ'ব হেতু কথা নিশ্চয় বুজি পাইছা কাৰণ সমান দেখিছা সমতল থকা অপচন এ আৰু অপচন বি আছে গতিকে অপচন সি আৰু অপচন ডি হ'ব নোৱাৰে নেক্সট কৈছে মূৰ অংশটো কি দেখিছে মূৰ অংশটো ডাঙৰ দেখিছে ডাঙৰ কোনে কৰে আমাৰ অবতল দাপোনে ডাঙৰ কৰে মানে এটো অপচন এটো হ'ব ঠিক আছে আৰু তলৰ অংশটো সৰু দেখিছে গতিকে উত্তল দাপোন লাগি আছে অপচন এ কাৰেক্ট কোৱেশ্চন নম্বৰ 37 ইয়াত আমি কি কৰিব লাগে তলৰ ছবিত এটা পোহৰ ৰশ্মি 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ গতি কৰিছে 1 নং মাধ্যমৰ সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিখনাংক অৰ্থাৎ 1 নং মাধ্যমৰ সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিখনাংক বুলি ক'লে এটো ফৰ্মুলা লগাবা μ sin I divided by sin r μ কি বুজাইছে প্ৰতিখনাংক এতিয়া ইয়াত চাচোন পোহৰ সোমাইছে এনেকে পোহৰ এডাল সোমাইছে এটো হ'ল I ভ্যালু কিমান 30 ডিগ্ৰী এতিয়া এ কোনটো কি r ৰ ভ্যালু কিমান হ'ব
r ভ্যালু 60 ডিগ্ৰী হ'ব কাৰণ এই গোটেইটো 90 ডিগ্ৰী এই ওপৰডোখৰ 30 হ'লে তলৰডোখৰ 60 হ'ব গতিকে sin 30 ডিগ্ৰী ডিভাইডেড বাই sin 60 ডিগ্ৰী sin 30 ডিগ্ৰী মানে 1/2 1/√2 √3/2 2 to cancel যাবগৈ গতিকে এটো পাম 1/√3 1/√3 মানে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 38 এজন ছাত্ৰই জীৱাশ্ম ইন্ধনৰ পৰা শক্তি আহৰণ কৰিব বিচাৰে কোনটো প্ৰক্ৰিয়াই তেওঁক জীৱাশ্ম ইন্ধনৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰিব 38 ৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ জ্বলোৱা অপচন বি স্ফটিকীকৰণ অপচন সি ঘনীভৱন অপচন ডি ডিষ্টিলেশন কি কৰিব লাগিব জীৱাশ্মজাত ইন্ধনক আমি জ্বলাব লাগিব কয়লা ধৰিবা কয়লা জ্বলালেহে আমি শক্তি পাম অপচন এ কাৰেক্ট হ'ব ছবিখনত খুদান্তৰ এটা পশ্চছেদৰ ছবি দেখুওৱা হৈছে ভিলাইবোৰ আঁকি দেখুওৱা হৈছে অন্তত ভিলাই সংখ্যা বাঢ়িলে কি হোৱা সম্ভাৱনা থাকে ভিলাই সংখ্যা বাঢ়িছে মানে কি পৃষ্ঠকালিটো বাঢ়ি গৈছে পৃষ্ঠকালি বাঢ়িলে খাদ্য শোষণটো বৃদ্ধি পাব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 39 ৰ অপচন এ কাৰেক্ট 40 নম্বৰ কোৱেশ্চনত এতিয়া কৈছে এজন ছাত্ৰই দুটা বিকাৰত সমান পৰিমাণৰ কপাৰ সালফেটৰ দ্ৰৱ যোগ কৰে দুটা বিকাৰ আছে বিকাৰগিটাত সমান সালফেটৰ দুটা বিকাৰত সমান পৰিমাণৰ কপাৰ সালফেটৰ দ্ৰৱ যোগ কৰে কপাৰ সালফেটৰ দ্ৰৱ লৈছে দুটা বিকাৰতে এটা বিকাৰ পি আনটো বিকাৰ কিউ পিত আমাৰ জিংক যোগ কৰিছো পিত জিংক যোগ কৰিছো আৰু কিউ বিকাৰটোত সিলভাৰ যোগ কৰিছো ছাত্ৰজনে লক্ষ্য কৰিলে যে পিত দ্ৰৱৰ ৰং সলনি হোৱা পৰিৱৰ্তে কিউত কোনো ধৰণৰ দ্ৰৱৰ ৰং সলনি নহয় কোনটো বিকল্পই ধাতুবোৰ সক্ৰিয়তা কমটো বুজাব ঠিক আছে কোনটো বিকল্পই ধাতুবোৰ সক্ৰিয়তা কমটো বুজাব আমি হেতু ক'ব লাগে এটা নিশ্চয় তোমালোকে এটা কথা জানা চাগে আমাৰ সিলভাৰ কপাৰৰ সক্ৰিয়তাটো এনেও এইবোৰ কথা কক নকক সক্ৰিয়তাটো কম হয় ঠিক আছে সিলভাৰ কপাৰ এইবোৰ কি হয় সক্ৰিয়তাটো কম হয় হেতু কথা ক'ত লিখা হৈছে অপচন সি লিখা হৈছে ঠিক আছে অপচন সি লিখা হৈছে জিংকৰ সক্ৰিয়তাটো কি হয় বেছি হয় নেক্সট 41 নম্বৰ কোৱেশ্চনত কৈছে এডাল দণ্ডচুম্বক চিত্ৰত দেখুৱাৰ দৰে দুটা খণ্ডত বিভক্ত কৰা হ'ল দণ্ডচুম্বক এডাল আমি মানে ভাগ কৰিলো বিভক্ত কৰিলো মানে এটো সাউথ পোল আছিলে আৰু এই যেটো ভাগ কৰি এই অংশটো পালো এই অংশটো নৰ্থ পোলৰ নিচিনা বিহেভ কৰিব ঠিক এটা এফালে এনেকে যদি আমি কনসিডাৰ কৰো এটো নৰ্থ পোল আছিলে আৰু যি এফালে যেটো নতুন মেৰু সৃষ্টি হ'ল এটো সাউথ পোলৰ নিচিনা বিহেভ কৰিব গতিকে আমাৰ নতুন অংশকিটা কেনেকুৱা হ'ব এটা এটো সাউথ নৰ্থ আৰু আনটো নৰ্থ এফালে সাউথ গতিকে হেতু ক'ত মিলিছে 41ত অপচন 8 মিলিছে yes or no নেক্সট কোৱেশ্চন নম্বৰ 42ত কৈছে চিত্ৰটোত এপা ফুলৰ ছবি দেখুওৱা হৈছে ফুল পাহৰ পৰা লেভেলযুক্ত পি অংশটো আঁতৰাই দিলে কোনটো প্ৰক্ৰিয়াত বাধা হ'ব বা সংঘটিত নহব পি অংশটো যদি এই আঁতৰাই দিও ইয়াৰ পৰা আমাৰ কি হয় গভাশয়ৰ পৰা আমাৰ পাঁচ পৰ্যায়ত ফলৰ গঠন হয় গতিকে এই ফলৰ গঠন নহব গতিকে অপচন এ কাৰেক্ট ঠিক আছে ফলৰ গঠনত বাধা হ'ব এতিয়া 43 পৰা 45 লৈকে এখিনি এছাচন ৰিজনিং টাইপৰ কোৱেশ্চন হয় এছাচন ৰিজনিং টাইপৰ কোৱেশ্চনৰ কাৰণে অপচন কিটা প্ৰথমে দি দিছে অপচন এ কোৱা হৈছে উক্তি এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ আৰু আৰ এ সঠিক ব্যাখ্যা অপচন বি কোৱা হৈছে উক্তি এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ কিন্তু আৰ এ সঠিক ব্যাখ্যা নহয় অপচন সি কৈছে এ সত্য কিন্তু আৰ অসত্য অপচন ডি কৈছে এ অসত্য কিন্তু আৰ সত্য এতিয়া প্ৰথমটোত কৈছে অধাতুবোৰ বিদ্যুৎ ঋণাত্মক অধাতুবোৰ 43 কৈছে অধাতুবোৰ বিদ্যুৎ ঋণাত্মক অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয় নি ইয়েস অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয় যুক্তিটোত কৈছে অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱায় অধাতুবোৰে ইলেক্ট্ৰন নেহেৰুৱায় ধৰিলে আমি ক্লোৰিনৰ কথা কনসিডাৰ কৰো ক্লোৰিন এটা অধাতু ইয়াৰ ইলেক্ট্ৰন বিন্যাস হৈছে 2 আধাত ই ইলেক্ট্ৰন গ্ৰহণ কৰিব বিচাৰে ই ইলেক্ট্ৰন নেহেৰুৱায় গতিকে 2 নম্বৰটো অশুদ্ধ এ শুদ্ধ আৰ অশুদ্ধ গতিকে হেমতে চাব গলে ইয়াত অপচন সি কাৰেক্ট অপচন সি হেতু কথা কোৱা হৈছে এ সত্য কিন্তু আৰ সত্য অপচন সি কাৰেক্ট 44 নম্বৰ কোৱেশ্চন ইয়াত কৈছে ওজনৰ প্ৰজননত যথেষ্ট পৰিমাণে বৈসাদৃশ্যতা দেখা দিয়ে এটো অসত্য আৰু ওজনৰ প্ৰজনন পদ্ধতিত নতুন প্ৰজন্ম সৃষ্টি কৰাত কেৱল একক বিশিষ্ট জীৱই জড়িত হয় এটো কি এটো সত্য গতিকে ইয়াত কোনটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট নেক্সট 45 নম্বৰ কোৱেশ্চনত কৈছে উক্তিটোত কৈছে কেইবাটাও ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ইহতৰ সমতুল্য ৰোধৰ মান প্ৰতিটো ৰোধৰ যোগফলৰ সমান হয় শ্ৰেণীবদ্ধ অজাটো সংযোগ কৰিলে কি হয় i r1 r2 এনেকে ডাইৰেক্ট যোগ হয় এটো কথাকে ইয়াত ল্যাঙ্গুৱেজত লিখি দিছে এটো শুদ্ধ শ্ৰেণীবদ্ধ অজাত প্ৰতিটো ৰোধকৰ মাজে একে প্ৰবাহ চালিত হয় শ্ৰেণীবদ্ধ অজাত প্ৰতিটো ৰোধকৰ মাজে একে প্ৰবাহ চালিত হয় কাৰণে তুমি ক'ব পাৰা আমি এই এক্সপ্ৰেছনটো পাওঁগৈ ঠিক আছে দিয়া বিচনটো যদি মনত আছে গম পাবা এই এক্সপ্ৰেছনটো মানে বনাওতে আমি সেই কথাটো ইউজ কৰো শ্ৰেণীবদ্ধ অজাত প্ৰতিটো ৰোধকৰ মাজে একে প্ৰবাহে চালিত হয় সেই কনসেপ্টটো ইউজ কৰো গতিকে ইয়াত দুটাই শুদ্ধ আৰু তলটোৰ কাৰণে ওপৰটো হৈছে বুলি ক'ব পাৰা গতিকে ইয়াত এ আৰু আৰ দুটাই শুদ্ধ আৰু আৰ হৈছে এই সঠিক ব্যাখ্যা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব
আশা কৰিছো পেপাৰখনত থকা 45টা কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই দেখাই দিছো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নতুবা এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব নতুবা আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'বা তাৰ সমান্তৰালকৈ এটা হোৱাটছআপ চেনেলো আছে হোৱাটছআপ চেনেল বা হোৱাটছআপ গ্ৰুপত আমি এই পেপাৰবোৰ PDF শ্বেয়াৰ কৰি থাকো তাৰ উপৰিও এই পেপাৰখনৰ PDF তোমালোকে এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত চোৱা তাত এটা লিংক পাবা সেই লিংকটো হয় তোমালোকে পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰিবা তোমালোকৰ জিলাতো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আদি বিষয়বোৰ প্ৰশ্ন কাকতবোৰ PDF আকাৰত আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ এটা নতুন ভিডিঅ'ত পুনৰ দেখা দেখি হ'ম